তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে জিলা প্ৰশাসন। আজিৰ দিনটোৰ পৰাই আচলতে দেখা গৈছে ধুবুৰী জিলাৰ যি একাংশ বিশেষকৈ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ অন্তৰ্গত যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ আছে এই ভোটগ্ৰহণ কেন্দ্ৰসমূহত পলিং আৰু প্ৰিচাইডিং বিষয়াসকলক প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে ভোটগ্ৰহণ কেন্দ্ৰত। আৰু ইয়াৰ মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাম যে এইদৰে আচলতে যিসকল পলিং বিষয়া বা প্ৰিচাইডিং বিষয়া তেওঁলোকে সাজু হৈছে, তেওঁলোকে ৰাওনা হৈছে ভোটগ্ৰহণ কেন্দ্ৰলৈ। বিশেষকৈ দেখা গৈছে যে দক্ষিণ হালমাৰা সমষ্টিটো এটা দুৰ্গম অঞ্চল আৰু এই দুৰ্গম অঞ্চলত আচলতে বিশেষকৈ এই অঞ্চলটোত একাংশ বেছিভাগ পলিং ষ্টেচনে আচলতে চৰাঞ্চল আৰু যাৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ এইসকল পলিং বিষয়া আৰু প্ৰিচাইডিং বিষয়াসকলক তেওঁলোকে প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে এইদৰে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে নিজৰ নিজৰ যিসমূহ সামগ্ৰী ভোট গ্ৰহণৰ বাবে যিসমূহ EVM মেচিনেই হওক বা VVPAT হওক বা বিভিন্ন ধৰণৰ যিসমূহ সামগ্ৰী তেওঁলোকে সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে এইদৰে ব্যস্ত হৈ পৰিছে। আচলতে নিজৰ নিজৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ তেওঁলোকে কিছু সময় পিছতে ৰাওনা হ'ব আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ এয়া আমি দেখাবলৈ যত্ন কৰিছোঁ। একাংশ বিষয়া আছে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। আপোনালোকে ক'ত পৰিছে? আমি মাৰেল আৰগাত পৰিছোঁ। মাজেশ্বৰ পৰিছোঁ। ক'ৰ পৰা আহিছে আচলতে আপুনি? আমি সেই দিহাৰা বজাৰৰ পৰা লৈছে চব বস্তু লৈছোঁ। চব ঠিকেই আছে। আমি চেকিং কৰা নাই, চেকিং কৰিম। মাজেশ্বৰ মানে কি দক্ষিণ হালমাৰা? হয়, দক্ষিণ হালমাৰা। কিহেৰে যোৱাৰ কাৰণে কি ব্যৱস্থা? ভটভটিত যাব লাগিব। আমি চব বস্তু যি যি লাগে চব লৈছোঁ আৰু বস্তু। আপোনালোকে ভোট গ্ৰহণ কৰা ৰাওনা হৈছে, কি ক'ব? কি ক'ম আৰু এতিয়া যাব লাগিব, উপায়টো নাই, চৰকাৰৰ আদেশ যিহেতু। এইটো ভাল লাগিব আৰু ডিউটিটো কৰি এটা টিম ৱাইজ কামটো কৰিম আৰু সেইটোৱে। তেওঁলোকে যোগাযোগৰ কাৰণে এটা চৰাঞ্চল আছে দক্ষিণ হালমাৰা, কিবা কি কেনেকুৱা ব্যৱস্থা? তাতে এতিয়া গ'লে গম পাম তেতিয়া কেনেকুৱা হয়। এতিয়াতো ফাৰ্ষ্ট টাইম যাম, এইটোতো আজিলৈকে যোৱা নাই। তো মোৰতো ঘৰ ইয়াতে নহয়, বঙাইগাঁৱত ঘৰ হয়, ইয়াতে চাকৰি, তাৰ কাৰণে ডিউটিটো পৰিছে। এতিয়া তাতে যাব লাগিব, ডিউটি দিছে যিহেতু। এইটো আৰু একাংশ লোক আছে ইয়াত যিসকল আচলতে বিষয়া, তেওঁলোকক দেখাবলৈ মই যত্ন কৰিম যে তেওঁলোকে কেনেকুৱা ব্যস্ত হৈ পৰিছে। আচলতে নিজৰ নিজৰ যি ভোট গ্ৰহণ কেন্দ্ৰ তেওঁলোকে ভোট সংগ্ৰহ কৰিবলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। আমি আৰু এগৰাকী বিষয়া আছে, তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম। আপোনালোকে ভোট গ্ৰহণ কেন্দ্ৰত ৰাওনা হৈছে, কি ক'ব? আমি ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ কাৰণে আমি সাজু হৈছোঁ আৰু আমাৰ তাত গৈ যিবোৰ প্ৰয়োজনীয় বস্তু সেইবোৰ ইয়াতে ইতিমধ্যে আমাক দিয়া হৈছে আৰু সেইবোৰ ৰেডি কৰি আছোঁ গোটেইবোৰ বস্তু। আৰু আমি যি এৰিয়ালৈ ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে যাম আৰু যিটো দায়িত্বত আছোঁ সেইটো নিশ্চয়কৈ ইয়াৰ পৰা বহুত দূৰলৈ হ'ব, যাৰ কাৰণে আমি দুদিন আগতে যাবলগীয়া হৈ আছে। আৰু যিমান দূৰে নহওক কিয়, দুৰ্গম ঠাই নহওক কিয় বা চৰ অঞ্চল নহওক কিয়, ইয়াৰ কাৰণে কিঞ্চিত মাত্ৰ আমি দুখিত নহওঁ, ইভিন আমি সৌভাগ্যবোধ আৰু নিজকে বৰ সুখী আৰু পৰমানন্দ মানে অনুভৱ কৰিছোঁ। আৰু আমি দেশৰ হকে আমি নিৰ্বাচনৰ দায়িত্বত কাম কৰিবলৈ ওলাইছোঁ। গতিকে আশা ৰাখিছোঁ আমি সেইখন ঠাইলৈ ভালে ভালে যাম আৰু আমাক যিটো দায়িত্ব দিয়া হৈছে সেই দায়িত্ব আমি সুচাৰুৰূপে পালন কৰিব পাৰিম। দক্ষিণ হালমাৰা এটা দুৰ্গম অঞ্চল, এই ক্ষেত্ৰত আপোনালোকে দক্ষিণ হালমাৰাত ভোট গ্ৰহণ কৰিবলৈ গৈ আছে, তো এই ক্ষেত্ৰত কি ক'ব বিচাৰে? এতিয়া নিৰাপত্তাৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা কৰিছে প্ৰশাসনে? 22 সাউথ হালমাৰা LAC-টো একচুৱেলি দুৰ্গম অঞ্চল হয়, আগৰে পৰা নদীপাৰীয়া অঞ্চল। যদিও নদীপাৰীয়া অঞ্চল, আমাৰ ইলেকশ্যন ভোট ল'বই লাগিব, এইটো আমাৰ দায়িত্ব, আমাৰ দেশৰ কাৰণে আমাৰ দায়িত্ব। গতিকে এইফালে আমাৰ এডমিশ্যনৰ ফালৰ পৰা আমাৰ নিৰাপত্তাৰ ভালেখিনি ব্যৱস্থা কৰিছে। ইতিমধ্যে আমাৰ লগতে টিম দিছে আৰু পেট্ৰলিং দিছে। তেওঁলোকে ঘূৰি ফুৰিব, কিবা হ'লে লগে লগে আমাৰ লগত মানে সহায় সহযোগ কৰিব বুলি আমাক জনাইছে। আগে পিছে দেখা গৈছিল এই যি জিলা, এই জিলাখনত আচলতে বিভিন্ন ক্ষেত্ৰত প্ৰশাসনৰ খেলিমেলি থাকে, এইবাৰ তেনেকুৱা কিবা খেলিমেলি পাইছে নেকি? এতিয়ালৈকে কোনো খেলিমেলি পোৱা নাই। এতিয়ালৈকে যিমানখিনি আমি কৰিছোঁ সিমানখিনি আমি প্ৰশাসনৰ তৰফৰ পৰা ভালে ভালে পাইছোঁ। আশা কৰোঁ এইবেলি তেনেকুৱা গণ্ডগোল নহ'ব বুলি আমাৰ বিশ্বাস। এইসকল আচলতে পলিং বিষয়া, প্ৰিচাইডিং বিষয়া, তেওঁলোকে এইদৰে নিজৰ যি কৰ্মত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে কিছু সময় পিছতে আচলতে তেওঁলোকৰ যিসমূহ ভোট গ্ৰহণ কেন্দ্ৰ, সেই ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ তেওঁলোকে ৰাওনা হ'ব আৰু তাৰপিছতে তেওঁলোকে নিজৰ আচলতে ভোট গ্ৰহণৰ বাবে প্ৰায় 2টা দিন বাকী আছে। কিন্তু এইসকল লোক আচলতে, এইসকল বিষয়া আচলতে 2 দিন পূৰ্বে ৰাওনা হৈছে, কাৰণ দুৰ্গম এলেকাত তেওঁলোকৰ ভোট গ্ৰহণৰ কাৰণে তেওঁলোকক দায়িত্ব দিয়া হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এইদৰে তেওঁলোক আগতীয়াকৈ আচলতে এদিন পূৰ্বেই তেওঁলোকে ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। ক'ব লাগিব যে ধুবুৰীত বিশেষকৈ ধুবুৰীৰ যি লোকসভা সাংসদ, এই ধুবুৰী লোকসভা সাংসদত
2450টা মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইয়াৰে দক্ষিণ হালমাৰাত 533টা ভোটগ্ৰহণ কেন্দ্ৰ আছে তাৰে দক্ষিণ হালমাৰাৰ যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে।